নমস্কাৰ। লোকসভা নিৰ্বাচনৰ ৰিজাল্টৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত যেন বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কুচকাৱাজ হোৱাৰ আৰম্ভ কৰিছে। শাসকীয় বিজেপি চৰকাৰৰ কিছুমান বিধায়কে এক প্ৰকাৰৰ বিসম্বাদী স্থিতিলৈ বিৰুদ্ধাচৰণ কৰা আৰম্ভ কৰিছে আৰু কংগ্ৰেছকে আদি কৰি অন্যান্য মিত্ৰজোঁটৰ দলসমূহৰ মাজতো অনাগত দিনবিলাকত ৰাজনৈতিক প্ৰেক্ষাপটত আলোচনা বিলোচনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সমীকৰণৰ সৃষ্টি হৈছে। কিন্তু মই শ্ৰদ্ধা ৰাইজসকলক বিনম্ৰভাৱে এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে ক্ষমতাত চিৰদিনৰ বাবে অধিষ্ঠিত হৈ থকা এই নেতা মন্ত্ৰীসকলেই এটা দলত থাকি তাৰ পৰা আন এটা দললৈ জাপ মৰাটো কিমান যুক্তিসংগত। সাম্প্ৰতিক সময়ত বিজেপি চৰকাৰৰ অধীনত যিসকল বিধায়ক বা মন্ত্ৰী আছে, যদি কাইলৈ ধৰি ল'লোঁ বিজেপি দলটোৰ বিপৰ্যয় হয় আৰু তাৰ পৰা যদি মন্ত্ৰীসকল বা শাসকীয় দলত থকা বিধায়কসকল বেলেগ এটা ৰাজনৈতিক দললৈ জঁপিয়াবলৈ লয়, জাপ মাৰে, এই ক্ষেত্ৰত কিমান দূৰ জনসাধাৰণ লাভান্বিত হ'ব বুলি ভাবে, এইটো এটা কিন্তু প্ৰশ্নবোধক। এখন চৰকাৰ ক্ষমতাত থকা অৱস্থাত জনসাধাৰণে যদি সেই চৰকাৰখনক কাম কাজত বিতুষ্ট হৈ ক্ষমতাচ্যুত কৰি পেলায়, তেনেহ'লে নিশ্চয়কৈ সেই চৰকাৰখনত অধিষ্ঠিত হৈ থকা বিধায়কসকলো এক প্ৰকাৰ অসফল বুলি ধৰি ল'ব লাগিব। নিশ্চয় তেওঁলোকৰ কাম কাজত জনসাধাৰণ সন্তুষ্ট হোৱা নাই। সেই হেতুকেহে সেই চৰকাৰখনক উৎখাত কৰি ৰাইজে এখন বিকল্প চৰকাৰৰ কথা চিন্তা কৰিছে। তেনেস্থলত সেই চৰকাৰৰ পৰাই খৰ্গহস্ত হৈ এচাম মন্ত্ৰী বিধায়ক ওলাই আহি আন এটা নতুন দলত বা নতুন চিন্তা চৰ্চাৰে সৃষ্টি হোৱা এটা দলত আহি যদি যোগদান কৰে, এইটো কিমান যুক্তিসংগত বিজ্ঞ মহলে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে। স্বাধীনতাৰ প্ৰায় ৭৫ বছৰ পিছৰ পৰাই হয়তো এনেকুৱা ধৰণৰ এটা ধাৰাবাহিকতাই চলি আহিছে। এজন ব্যক্তিয়ে কোনো এটা বিশেষ দলত যোগদান কৰি সেই দলটোত উত্তৰণৰ সময়ত লগত থকাৰ পিছত দলটোৰ যেতিয়া বিপৰ্যয় ঘটে, সেই সময়ত দলটো ত্যাগ কৰি এক প্ৰকাৰৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সুবিধা আদায় কৰিবৰ কাৰণে সুবিধাবাদী নীতি লৈ বেলেগ এটা দলত জঁপিয়াই পৰা দেখা যায়। আৰু এনে কৰিলে ৰাজনীতিবিদজনে সামাজিক স্বাৰ্থক কিমান নিষ্ঠা তথা ন্যায়ৰে পালন কৰিব পাৰিব, এইটো কিন্তু এটা প্ৰশ্নবোধক সন্দেহৰ আৱৰ্তত সোমাই পৰে। ৰাজনীতি প্ৰকৃতাৰ্থত ক'ব গ'লে কোনো জীৱিকা নহয়, এক প্ৰকাৰ মানৱ সেৱা। ৰাজনীতিক যদি মানৱ সেৱা হিচাপে ধৰি লোৱা যায়, তেনেহ'লেহে ই জনহিতৈষী সমাজৰ উপকাৰ সাধন কৰিবলৈ সম্ভৱ হ'ব বুলি মই ভাবোঁ। কিন্তু যদি এটা দলত এটা ক্ষমতাত অধিষ্ঠিত হৈ থাকি পৰৱৰ্তী পৰ্যায়ত সেই দলটোৰ যেতিয়া বিপৰ্যয় ঘটিব, সেই দলটোৰ পৰা বাগৰি আন এটা দলত যোগদান কৰিলে সেইজন ৰাজনীতিবিদক বা নেতাক প্ৰকৃতাৰ্থত নেতা বুলি ক'ব নোৱাৰি। তেওঁ এক প্ৰকাৰ সুবিধাবাদী স্বাৰ্থ অন্বেষী ৰাজনীতিবিদহে তেওঁক বুলিব পৰা যায়। সাম্প্ৰতিক সময়তো আমাৰ অৱস্থাবিলাক এনেকুৱা হৈছে। লোকসভাৰ কিছু সাল সলনি হ'ব বুলি আশা দেখি বিভিন্নজনে বিভিন্ন ৰাজনৈতিক মহলত বিভিন্ন চিন্তা চৰ্চা কৰিবলৈ লৈছে। কিন্তু সকলো ধৰণৰ ৰাজনৈতিক দললৈ মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ বা বিনম্ৰভাৱে তেওঁলোকক সুধিব বিচাৰোঁ, আচলতে আপোনালোকে ৰাজনৈতিক দলসমূহত কিয় নতুন মুখৰ আমদানি নকৰে? যেতিয়ালৈকে নতুন মুখৰ আমদানি নহ'ব, নতুন ধৰণে ব্যতিক্ৰমী চিন্তাৰে দল এটাৰ কেতিয়াও উত্তৰণ ঘটিব বা বিকাশ ঘটিব নোৱাৰে। আজি যদি বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰতেই হওক, সাংস্কৃতিক জগততেই হওক বা অন্যান্য যিকোনো এটা ফিল্ডতেই হওক, যদি আমূল পৰিৱৰ্তন ঘটিছে, তেনেহ'লে ৰাজনৈতিক পথাৰখনতো কিছু ব্যতিক্ৰমৰ প্ৰয়োজন আছে বুলি ভাবোঁ। নতুন মুখৰ চিনাকি হ'লেহে নতুন নৱচিন্তাৰ নতুন ৰাজনৈতিক চিন্তা চৰ্চাৰ সংযোজন হ'ব। আৰু তেতিয়া এটা নতুন বিকল্প চিন্তা চৰ্চাৰে এটা নতুন ৰাজনৈতিক দলৰ সৃষ্টি হ'লে সমাজ তথা জনসাধাৰণৰো উপকাৰ হ'ব বুলি মই ভাবোঁ। এজন যদি ৭০-৮০ দশকৰ ৰাজনীতিবিদেই মাত্ৰ পাৰ্টিটো নতুন হয়, নিজৰ নাম সলাই কোনোবা এদিন কংগ্ৰেছত অধিষ্ঠিত হৈ থাকিব, কোনোবা দিন ক্ষমতাৰ লালসাত বিজেপিত যাব, বা বিজেপিৰ যদি কিবা স্বৰূপত অৱনমিত হয় বিকল্পৰ সন্ধানত বেলেগ এটা ৰাজনৈতিক দলত যোগদান কৰিব, এইটোৱে জানো আমাৰ সমাজখনৰ যিটো ৰাজনৈতিক উত্তৰণ হ'ব লাগে, ৰাজনীতিৰ পৰা জনসাধাৰণৰ যিটো
উপকাৰ হ'ব লাগে, এইটো জানো হ'ব পাৰিব? নিশ্চয়কৈ নোৱাৰে। আজি 70-80 দশকৰ এজন ৰাজনীতিবিদ বা নেতাৰ চিন্তা চৰ্চাবিলাক কিছু পুৰণি হৈ পৰিল। গতিকে সেই পুৰণি চিন্তাধাৰাৰ লগত যদি নতুনত্বৰ সংযোজন নঘটে, তেনেহ'লে নতুন ধৰণে বিজ্ঞানভিত্তিক চিন্তা চৰ্চা কৰি সমাজখনক উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত যি কৰণীয় কৰ্তব্য আহি পৰিব, তাত কিন্তু ব্যাঘাত জন্মিব বুলি মই ভাবোঁ, তথা মই সচেতন মহলক এই প্ৰশ্নটো সুধিব বিচাৰোঁ। আজি সকলো পেছাগত বৃত্তিৰে এটা ৰিটায়াৰমেণ্টৰ এজ আছে, অৱসৰৰ সময় আছে। কিন্তু আপোনালোকে যদি ভালকৈ বিশ্লেষণ কৰি চায়, তেনেহ'লে এই ৰাজনৈতিক পথাৰখনত কিন্তু আজি পৰিমিত কোনো ৰিটায়াৰমেণ্টৰ এজ নাই। এজন 60 বা 70 ঊৰ্ধৰ মানুহ যেতিয়া ক্ষমতাত অধিষ্ঠিত হৈ থাকিব, তেনেহ'লে তেওঁ কি ধৰণৰে চিন্তা চৰ্চা কৰি সমাজখনক আগবঢ়াই নিয়াত তথা দলটোৰ প্ৰসাৰ তথা প্ৰচাৰ কৰাত সহায় কৰিব বুলি ভাবোঁ। যি ধৰণে এটা চৰকাৰী বা বেচৰকাৰী চাকৰিত এটা অৱসৰৰ সময় দিয়া যায়, অৰ্থাৎ অৱসৰ লোৱাৰ পিছত সেই ব্যক্তিজনৰ শৰীৰত বা মন মগজুত সেই চাকৰিটো কৰাৰ ক্ষমতা নাথাকে। তেনেস্থলত আজি ৰাজনৈতিক পথাৰখনত 60-70 ঊৰ্ধৰ ব্যক্তি, 80 ঊৰ্ধৰ ব্যক্তিও দপদপাই থকা দেখা গৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ চিন্তাধাৰাবোৰ কিছু পুৰণিকলীয়া হোৱা যেন নালাগিবনে বাৰু? বা তেওঁলোকে এজন যুৱ নেতাই দলটোৰ যি ধৰণে প্ৰাণ সঞ্চাৰিত কৰিব বা ৰাইজৰ কাৰণে যি নিষ্ঠা সততাৰে কাম কৰিব পাৰিব, সেই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত 60-70-80 ঊৰ্ধৰ নেতাজনৰ এলাহৰ ভাৱ নাহিবনে? তেওঁৰ মন মগজুত প্ৰভাৱ নপৰিবনে? তেওঁৰ মস্তিষ্কৰ ক্ষমতা, স্মৃতিশক্তি কিছু পৰিমাণে হ'লেও লোপ নাপাবনে? যেনেকৈ ভাল খাদ্য নাখাওক কিয়, যেনেকৈ নাথাকক কিয়, বাৰ্ধক্যৰ হেঁচাত এজন যুৱ নেতাই যি ধৰণে সক্ৰিয় হৈ কাম কৰিব পাৰিব, 70-80 ঊৰ্ধৰ নেতা এজনে নিশ্চয়কৈ কৰিব নোৱাৰে। গতিকে আন ব্যক্তিগত পেছাত, চৰকাৰী বা বেচৰকাৰী সকলোতে যদি এটা বয়সৰ সীমা আছে, তেনেহ'লে ৰাজনৈতিক পথাৰখনতো কিন্তু এটা নিৰ্দিষ্ট নেতাৰ ৰাজনৈতিক বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি মই ভাবোঁ সাম্প্ৰতিক সময়ত। ঠিক তেনেকৈ আজি এজন চিকিৎসক হ'বৰ কাৰণে মেডিকেলৰ ডিগ্ৰীৰ প্ৰয়োজন, এজন অভিযন্তা হ'বৰ কাৰণে কাৰিকৰী ডিগ্ৰীৰ প্ৰয়োজন, এজন শিক্ষক হ'বৰ কাৰণে BA BSc ডিগ্ৰীৰ প্ৰয়োজন। তেনেকৈ প্ৰত্যেকটো ফিল্ডতে নিজৰ অভিজ্ঞতাৰ দ্বাৰা পৰিপুষ্ট হ'লেহে সেইসকলে এজন দক্ষ পেছাগত ব্যক্তি হৈ উঠিব পাৰে। কিন্তু ৰাজনীতিৰ পথাৰখনত যদি বিশ্লেষণ কৰি চোৱা যায়, ন্যূনতম ইলিজিবিলিটি বুলি একো বস্তু নাই। আজি মন গ'লেই কোনোবাই জিলা পৰিষদৰ সদস্য হওক, বিধায়কৰ কাৰণে হওক, লোকসভাৰ মেম্বাৰ অফ পাৰ্লিমেণ্টৰ কাৰণে MP কাৰণে হওক, যিকোনো ধৰণৰ ইলিজিবিলিটি নথকাকৈ এজন ব্যক্তিয়ে ৰাজনৈতিক পথাৰখনত নামিব পাৰে। ইও হয়তো মোৰ বোধেৰে ব্যক্তিগত অনুভৱেৰে ক'ৰবাত নহয় ক'ৰবাত উন্নয়নত হেঙাৰ হৈ পৰিছে। সকলো ৰাজনীতিৰ লগত জড়িত হৈ থকা ব্যক্তিৰ শিক্ষাগত অৰ্হতাটো এক প্ৰকাৰৰ মই প্ৰয়োজন বুলি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। দল সলোৱা বা বাগৰা যিটো নীতি, এই ক্ষেত্ৰতো কিন্তু কিছু ক্ষেত্ৰত প্ৰতিবন্ধকতা থাকিব লাগে। ৰেষ্ট্ৰিকশ্যনছ সাম্প্ৰতিক সময়ত অহাৰ প্ৰয়োজন। ধৰি ল'লোঁ এটা অঞ্চলত কোনোবা এটা দলৰ ওপৰত আস্থা ৰাখি জনসাধাৰণে সেই মানুহজনক, সেই ব্যক্তিজনক জয়যুক্ত কৰি এটা পাৰ্টিলৈ নিৰ্বাচিত কৰিছে। কিন্তু তেওঁ যদি কেইমাহমান বিধায়ক বা কিবা ক্ষমতাত অধিষ্ঠিত হৈ থাকি পুনৰ সেই পদৰ ইস্তফা দি আকৌ যদি নিৰ্বাচন খেলিবলৈ বেলেগ এটা পাৰ্টিলৈ জাপ মাৰে, এই ক্ষেত্ৰত কিন্তু যোনে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে যোনসকল সদাশয় ৰাইজে তেওঁক জয়যুক্ত কৰিলে, তেওঁলোকৰ কিন্তু যিটো ভোটৰ অধিকাৰ, সেই ভোটৰ অধিকাৰত ক'ৰবাত নহয় ক'ৰবাত চেকা লগা যেন লাগে। আৰু এনেকুৱা ধৰণৰ ঘটনাও আমাৰ অসমত পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে। এটা বিশেষ দলৰ পৰা কোনোবাই প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জিকি গৈও পুনৰ সেই দলটো ত্যাগ কৰিছে, বিধায়কৰ পদত ৰেজিগনেশ্যন দিছে, পুনৰ আকৌ নিৰ্বাচন খেলি বেলেগ এটা দলৰ বিধায়ক হৈ জয়যুক্ত হৈ গৈছে। গতিকে কথাষাৰ এনেকুৱা নিচিনা হয় যে সেই তেনেকুৱা ধৰণৰ কাৰ্যৰ দ্বাৰা আচলতে জনসাধাৰণৰ জনহিতৈষী কাম কৰাৰ মন নেতাজনৰ প্ৰকৃতাৰ্থত আছেনে, নে নিজৰ স্বাৰ্থ অন্বেষণত, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ লাভালাভৰ কাৰণেহে নেতাজনে এটা নিজৰ পাৰ্টিটোক এৰি বেলেগ এটা পাৰ্টিলৈ জাপ মাৰিছে। এইটো কিন্তু সাধাৰণ ৰাইজ তথা সচেতন ৰাইজ বা মোৰ দৰে ব্যক্তিৰ মনত কিন্তু বাৰে বাৰে প্ৰশ্ন উদয় হয়।
নিজৰ ব্যক্তিগত স্বাৰ্থ অন্বেষণত লাগি নাথাকি এটা সমষ্টিত এজন বিধায়কে গোটেই সমষ্টিটোৰ গোটেই মানুহখিনিক যদি পৰিয়াল হিচাপে বিবেচনা কৰিবলৈ লয়, তেনেহ'লে সেই সমষ্টিটোত হতাশাগ্ৰস্ত, দুৰ্ভগীয়া, দুৰাৰোগ্য, সংস্থাপনহীন সেই ব্যক্তিসকলক সেই সমষ্টিৰ পৰিয়ালটোৰ পৰা তেওঁ বিচাৰি উলিয়াবলৈ নিশ্চয়কৈ সক্ষম হ'ব। আৰু সেই মানুহখিনিক ভালকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰি যদি সহায়ৰ হাত তেওঁ আগবঢ়ায়, মই ভাবোঁ মোৰ দৃষ্টিত তেওঁ এজন শ্ৰেষ্ঠ বিধায়ক হিচাপে পৰিগণিত হ'ব। কাৰণ নিজৰ সমষ্টিটোত এজন বিধায়কে সমষ্টিৰ সকলোখিনি মানুহকে সকলো সা সুবিধা দিয়াৰ প্ৰয়োজন নাই। সমষ্টিটোত ধৰি ল'লোঁ 1 লাখ ভোটাৰ আছে, এজ ফৰ এক্সাম্পল, তাৰ ভিতৰত হয়তো 70 বা 75 হাজাৰ মানুহ কেপেবল, তেওঁলোকে নিজৰ কৰ্মজীৱন স্বচ্ছলৰূপে চলাই নিয়াৰ ক্ষেত্ৰত। ৰিমেইনিং যি 25-30 হাজাৰ ব্যক্তি বিভিন্ন ধৰণৰ সমস্যাৰ দ্বাৰা জৰ্জৰিত হৈ পৰিছে, সেই সমস্যাসমূহক যদি বিধায়কজনে চালি জাৰি চাই, কোনো ৰাজনীতিক বোলে এইটো অমুক পাৰ্টিহে হয়, এই ব্যক্তিজনে অমুক পাৰ্টি হয়, এই ব্যক্তিজন আমাৰ পাৰ্টি নহয়, এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক নকৰি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এটা সমভাৱাপন্ন গুণেৰে নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবি যদি উত্তৰণ তথা বিকাশৰ কাৰণে কাম কৰে, ভাবি চাওকচোন ৰাজনীতিৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটিব। প্ৰকৃতাৰ্থত মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে মোৰ মাত্ৰ এইটো এটা অনুভৱ, এজন ৰাজনীতিবিদ প্ৰকৃতাৰ্থত ক'ব গ'লে পৰিয়ালটোৰ পিতৃস্বৰূপ হোৱা দৰকাৰ, অৰ্থাৎ সমগ্ৰ সমষ্টিটো। যোনজন ৰাজনীতিবিদ যোনটো দায়িত্বতে নাথাকক কিয়, আজি এজন বিধায়ক নিজৰ সমষ্টিটোৰ তেওঁৰ কাৰণে পৰিয়ালস্বৰূপ। ঠিক তেনেকৈ এজন মন্ত্ৰীৰ গোটেই ৰাজ্যখনৰ কাৰণে, সেই বিভাগটোৰ কাৰণে, যি বিভাগৰ তেওঁ মন্ত্ৰী, সেই গোটেই বিভাগটোৰ কাৰণে তেওঁ পিতৃস্বৰূপ। মুখ্যমন্ত্ৰীজন সমগ্ৰ ৰাজ্যখনৰ সমগ্ৰ জাতিটোৰ কাৰণে, জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে তেওঁ পিতৃস্বৰূপ। এই পিতৃ বা মাতৃ নিজক তুলনা কৰি যদি প্ৰত্যেকগৰাকী ৰাজনীতিবিদে নিজৰ ব্যক্তিগত স্বাৰ্থ লাভালাভ নাচাই আগবাঢ়ি যায়, তেনেহ'লে চাওকচোন ৰাজনৈতিক পথাৰখনত ব্যাপক পৰিৱৰ্তন হ'ব আৰু সামগ্ৰিকভাৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে উত্তৰণ ঘটিব বুলি মই ভাবোঁ। ৰাজনীতি অৱতীৰ্ণ হ'বলৈ যোৱা প্ৰাৰ্থীজনৰ শিক্ষাগত অৰ্হতা থকাৰ প্ৰয়োজন। 70-80 ঊৰ্ধৰ ব্যক্তি এজনে ৰাজনীতিৰ পথাৰৰ পৰা ৰিটায়াৰমেণ্ট, অব্যাহতি লোৱা, অৱসৰ লোৱা দৰকাৰ। আৰু ৰাজনীতি কৰিবলৈ অহা যোনসকল ব্যক্তি, তেওঁলোকৰ অন্তৰত মানৱ সেৱাৰ যিটো প্ৰৱণতা, মানৱতাৰ কাৰণে কাম কৰিব পৰাৰ যিটো স্পৃহা, সেইটো থকাৰ প্ৰয়োজন। আৰু সেইবাবে সমাজৰ সৰ্বস্তৰৰ বিজ্ঞ মানুহক মই ৰাজনীতিৰ পথাৰখনলৈ আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আমাৰ প্ৰফেশ্যনেল মানুহবিলাকৰ বা সমাজৰ বহু চাম শিক্ষিত মানুহৰ মগজত এটা কথা চিন্তা এনি টাইম খুলি খাই থাকে যে ৰাজনীতি কৰাটো সহজ কথা নহয়, আৰু ৰাজনীতি চবেই কৰিব নোৱাৰে, আৰু ৰাজনীতি বৰ বেয়া বস্তু। প্ৰকৃতাৰ্থত ক'ব গ'লে কৰ্মই যিধৰণে ধৰ্ম বুলি কোৱা হয়, মানৱ সেৱাই যিধৰণে ঈশ্বৰ সেৱা বুলি কয়, মই ভাবোঁ ৰাজনীতি আটাইতকৈ পবিত্ৰ বস্তু। শ্ৰদ্ধাৰে যদি ৰাজনীতিক আঁকোৱালি লোৱা যায়, তেনেহ'লে ইয়াতকৈ আৰু মানৱ সেৱা কৰিব পৰা ডাঙৰ ধৰ্ম একো নাই। গতিকে কথাবিলাকো চালি জাৰি চাই উপলব্ধি কৰি নৱপ্ৰজন্মই ৰাজনীতিৰ প্ৰতি আগ্ৰহী হওক, আৰু এই স্বাৰ্থ অন্বেষণত ৰাজনীতি কৰিবলৈ ওলাই নাহিব যে মই ৰাজনীতি কৰি ঢেৰ টকা পইচা ঘটিম, মই পুৰা মাটি কিনিম, গাড়ী কিনিম, ঘৰ বনাম, মোৰ পৰিয়ালৰ কাৰণে যুগ যুগান্তৰলৈ সা সম্পত্তি ৰাখি থৈ যাম। এইটো ভাবি লওঁ যে মই থকালৈকেহে পৰিয়ালটো আশীষ ধন্য হৈ থাকিব, মোৰ পিছত যেন কোনো নিষ্কৰ্মা হ'ব, একো কৰিব নোৱাৰে। প্ৰকৃতাৰ্থত এজন ৰাজনীতিবিদ হৈ যেতিয়া আপুনি পৰিয়ালৰ কথা স্বকীয়ভাৱে চিন্তা কৰিবলৈ ল'ব, এককভাৱে চিন্তা কৰিবলৈ ল'ব, নিজৰ ল'ৰা ছোৱালীৰ কথা, গৃহিণীৰ কথা, তেনেহ'লে আপুনি এইটোৱে বুজি পাব লাগিব যে মোৰ পৰিয়ালটো নিষ্কৰ্মা, মোৰ ল'ৰা ছোৱালীয়ে গৈ ভৱিষ্যতৰ দেশৰ সুনাগৰিক হ'ব নোৱাৰে, তাহাঁতৰ কেপেবিলিটি নাই। গতিকে সোঁৱে বাৱে অন্যায় কৰি দুৰ্নীতিত লিপ্ত হৈ নিজৰ গাত বদনামৰ বোকা জাপি লৈ যিমান পাৰোঁ দুৰ্নীতি কৰিম, আৰু ল'ৰা ছোৱালীৰ কাৰণে গোটাই থৈ যাম। জীয়াই থকাততো আপুনি তেনেকুৱা কৰিলে গালি খাবই, মৃত্যুৰ পিছতো ফুল চন্দন তুলসী আপুনি নাপায়, হয়তো আপোনাৰ পৰিয়ালৰ মানুহে আপোনাক গালি পাৰিব। গতিকে এই কথাবিলাকক চালি জাৰি চাই সদাশয় সকলো বিজ্ঞ মহলক
শিক্ষিত যুৱক যুৱতীক মই ৰাজনীতিৰ পথাৰখনৰ প্ৰতি আগ্ৰহী হ'বলৈ অনুৰোধ জনাম। আৰু আহক আমি সকলোৱে মিলি এক বিকল্প চিন্তা চৰ্চাৰে আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাত চেষ্টা কৰোঁ। যিমানেই ৰাজনৈতিক পথাৰখনত মানুহ শ্ৰদ্ধাৰ বিনম্ৰ হ'ব, সিমানেই জনসাধাৰণৰ মৰম তথা আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।